কিছুমান মানুহ ইমান বেছি স্বাৰ্থপৰ কেনেকৈ হ'ব পাৰে? স্বাৰ্থপৰ, সুবিধাবাদী, যি কয় আপোনালোকে, মানে কেনেকৈ হ'ব পাৰে কওকচোন। যোৱা দুদিনমান ধৰি দেখি আছোঁ জুবিনদাৰ ঘৰত সকলো কিছুমান মানুহ গৈ আছে, গৈ পিনে মানে গেটখন পায় কি নাপায় ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰে। মই মানে কেনেকৈ এইখিনি সুবিধা ল'ব পাৰে মই বুজি নাই পোৱা। ইমান স্বাৰ্থপৰ কেনেকৈ হ'ব পাৰে আপোনালোকে কওকচোন। মানে জুবিনদাৰ ঘৰত গৈছে, যোৱা পাৰ্মিশ্যন দিছে, আপোনালোকে ভাবি চাওকচোন কিমান বেছি লাকি যে জুবিনদাৰ ঘৰত যাব পাৰিছে আৰু গৈ পিনে তাত আপুনি শ্ৰদ্ধাঞ্জলি দিব পাৰিছে তেখেতক। গতিকে সেইখিনি সময়ত আপোনালোকে কি কৰিছে, কিছুমান মানুহে কি কৰি আছে, গৈ পিনেই মানে 10টা 5টা যিমান পাৰে সিমান ভিডিঅ' বনাই আছে। তাৰপিছত কিছুমানে নিজৰ বুকখন লৈ আহিছে হেৰি কৰিবৰ কাৰণে, প্ৰমোশ্যন কৰিবৰ কাৰণে। তাৰপিছত আপোনাৰ চেলফি লৈ আছে গৰিমা বৰৰ লগত। গৰিমা বৌৰ এতিয়া একেবাৰে অৱস্থাই নাই। সেই মানুহজনীৰ মানে কেনেকৈ যে আছে মই তাকে ভাবি আছোঁ। মানে সেইখিনি সময়ত সেই মানুহজনীৰ লগত কোনোবাই চেলফি তুলি আছে, কোনোবাই তেখেতৰ ভিডিঅ' বনাই আছে। মানে কেনেকুৱা ধৰণৰ মানুহ এইবিলাক মানুহ। আৰু শ্যামকান্ত মহন্তৰ মাজতনো কোনো ধৰণৰ পাৰ্থক্য নাই। চিৰিয়াছলি কৈছোঁ, সঁচাই দেখিলে মানে খং উঠে। কেনেকৈ মানুহবিলাকৰ মানে হেৰি নাই, মূৰটো কেনেকৈ নাই, ইমান বেছি স্বাৰ্থপৰ কেনেকৈ হ'ব পাৰেনো?